আমি যোৱা সময়ছোৱাত বিভিন্ন ৰাষ্ট্ৰীয় মঞ্চত অসমে পোৱা স্বীকৃতি আৰু অসমৰ উদ্যোগীকৰণৰ ভৱিষ্যত মই ভাবোঁ যে আমি এটা সুন্দৰ পৰিৱেশত উপস্থিত হৈছোঁ। ইয়াৰ পৰা যদি 5-10 বছৰ অসমে নিৰন্তৰভাৱে ভাল কামবোৰ কৰি যাব পাৰে, আমি এটা ইণ্ডিয়াৰ ভিতৰতে পাৱাৰ হাউচত ৰূপায়ণ উপস্থিত হ'ব পাৰিম। যোৱা সপ্তাহত যদি আমি চাওঁ, দুটা ইম্পৰ্টেণ্ট পৰিঘটনা আমাৰ ৰাজ্যত সংঘটিত হয়। IIT আৰু এয়াৰবাছৰ মাজত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, অসমৰ ল'ৰা ছোৱালীক এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত স্কিলিং কৰাৰ কাৰণে কালি কেবিনেটে লোৱা সিদ্ধান্ত ডাচেল ছিষ্টেমৰ লগত অসমৰ যুৱকসকলক এভিয়েশ্যন, ৰবটিক্স বা আমাৰ ইলেক্ট্ৰিক ভেহিকলছ আদিৰ লগত জড়িত বিষয়বস্তুৰ লগত অসমৰ যুৱ প্ৰজন্মক জড়িত কৰোঁ। এনেধৰণৰ ঘটনা আমাৰ ৰাজ্যত আগতে সংঘটিত হোৱা নাছিল। এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নিজে আগবাঢ়ি আহিছে। যোৱাকালিও আমি ৰিলায়েন্সৰ পৰা খুব ভাল প্ৰপ'জেল এটা পাইছোঁ। মই অৱশ্যে ভাল কৰি চাব পৰা নাই। মই ভাবোঁ যে অসম লাহে লাহে আমি এটা সুন্দৰ দিশলৈ আগুৱাই আছোঁ। মোৰ এটাই কথা যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতি অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিব। এই আইনখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয়। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন কংগ্ৰেছ দলে আনিছিল আৰু এতিয়া কংগ্ৰেছে এই আইনখনক বিৰোধিতা কৰাটো মই নিজেও বুজিব পৰা নাই। কংগ্ৰেছ দলে স্পষ্ট ভাষাত ক'ব লাগে যে তেওঁলোকক ট্ৰাইবেল বেল্ট এণ্ড ব্লক লাগে নে নাই। তেওঁলোকে যদি সদনত নিজেই আইন আনে আৰু বাহিৰত আইনখনৰ বিৰোধিতা কৰে, তেতিয়াহ'লে মই ভাবোঁ যে আমি কেতিয়াও এটা সচেতন বিৰোধী পক্ষ নাপাওঁ। তেওঁলোকে যদি কচুতলিৰ উচ্ছেদৰ বিৰোধিতা কৰিছে, তেতিয়াহ'লে মই তেওঁলোকক আহ্বান জনাম যে অহা বিধানসভাত ট্ৰাইবেল বেল্ট এণ্ড ব্লক উঠাই দিব লাগে বুলি তেওঁলোকে এখন নতুন আইন আনক, প্ৰস্তাৱ আনক। কিন্তু যেতিয়ালৈকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইন থাকিব, তেতিয়ালৈকে কংগ্ৰেছে ইয়াক বিৰোধিতা কৰিব নোৱাৰে আৰু বিৰোধিতা কৰিলেও আমি নামানো। আমি আমাৰ অসমত 3000 মেগাৱাট ছ'লাৰ সৌৰ বিদ্যুৎ উৎপাদনৰ কাম আমি কৰি আছোঁ আৰু অহা 2-3 বছৰ ভিতৰত অসমে 3000 মেগাৱাট ছ'লাৰ উৎপাদন কৰিব আৰু বিভিন্ন প্ৰকল্প চলি আছে। মই সময়ে সময়ে আপোনালোকক কৈ থাকোঁ। আমাৰ টাৰ্গেট হ'ল 3000 মেগাৱাট। আমাৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তটো মুখ্য সচিবে ল'ব লাগিব। যদি মুখ্য সচিবে ভাবে যে ইণ্টাৰনেট কৰ্তন কৰিব লাগে, তেতিয়াহ'লে তেওঁ তাৰ আদেশ দিব। কিন্তু ভৱিষ্যতৰ পৰীক্ষাবিলাকত আমি তেওঁলোকক, মই অসম চৰকাৰক এটা প্ৰট'কল উলিয়াব দিছোঁ যে যিটো এক্সামিনেশ্যন হলত পৰীক্ষা হয় তাৰ টাৱাৰৰ লোকেশ্যন লৈ অকল সেইটো টাৱাৰতহে যাতে ইণ্টাৰনেট ব্লক কৰিব পাৰে। কিন্তু তেনেকুৱা কাম কৰিবৰ কাৰণে অলপ প্ৰচেষ্টা লাগে, সময় লাগে। অহাকালিৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় আপোনালোকে গধূলি মুখ্য সচিবৰ পৰা গম পাব। Sir, you have talked about the development of Guwahati today, but sir, the presence of so much large-scale illegal encroachers so close to city in Sonapur, does it jeopardize the growth of Guwahati? I think the presence of illegal immigrants in Sonapur tribal belt and block pose a great threat to the tribal identity, tribal culture, tribal landscape. So it is more to deal or more to do with the tribal people of Assam, and we are taking strong action to protect the land, rights and privileges of the tribal people. So is Assam government making efforts to reach out to Paresh Barua after the recent bomb planting incident?
You see, I am also Assamese, he is also a Assamese. So we live in a situation where we can reach out directly and indirectly. Reaching out is not a issue. Issue is convincing him about coming to dialogue. Reaching out was never been an issue. He talked to most of the journalists every morning. So reaching out is not an issue. Issue is about convincing him. Sir, one last question, sir. As NEDA convener, has any communication come to you regarding handing of unified command in Manipur? I deal more about Assam nowadays and also Jharkhand. I am not that active in Northeast politics. So, মই এটাই কথা কৈছো পৰেশ বৰুৱা আলফা মই নিশ্চিতভাৱে ধৰি লম যে তেওঁলোকে অসমৰ ভালৰ কাৰণে চিন্তা কৰে ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকৰ মনতো তেওঁলোকৰ গান ভিডিঅ' ৰেকৰ্ডিং দেখিলে আমি এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভাল পায় যদি মই অসম আৰু অসমীয়াকে ভাল পাওঁ তেলে অসম আৰু অসমীয়াৰ বম দি পেলাই কি লাভ আছে যদি বম দিব লাগে বাহিৰত দি যদি আৰ্মিৰ কনভয়তে এটেক কৰিব লাগে আমি বেলেগ জায়গাত কৰিম অসমত আমি কিয় অসমত যদি দিছপুৰত বম দিওঁ অসমত যদি যোৰহাটত বম দিওঁ এফেক্ট কাৰ হ'ব অসম আৰু অসমীয়াৰ হ'ব গতিকে তেখেতসকলক মই আহ্বান জনাম যে যিখন ৰাজ্যৰ কাৰণে আপোনালোকে মৰণপণ সংকল্প লৈছে যিখন ৰাজ্যৰ কাৰণে 10,000 লোক শ্বহীদ হৈছে সেইখন ৰাজ্যত তেজৰ ফাকুৰ খেলি কাৰ লাভ গতিকে মই এই কথাটো প্ৰথমৰ পৰাই কৈ আছো গতিকে মই ভাবো যে অসমত তেওঁলোকৰ পলিটিকেল এক্টিভিটি থাকক বেয়া নাপাওঁ কিন্তু অসমত মিলিটেণ্ট এক্টিভিটি থাকিব নালাগে I am sure that in the next 10 years, Assam will become a powerhouse in India's landscape. However, when I am speaking before you, there is a lot of concern also. In the 15 August, the kind of attempt made by Alpha to put a bomb across the state is a matter of deep concern. I think this is a platform from where I will also request Chief of Alpha, Chief Paresh Borua, not to indulge in any activity which will jeopardize the future of our youth, the future of our state. We may have a difference, but difference can be solved through negotiation, difference can be solved with many other ways, but no difference can be resolved by creating terror, creating unfriendly activities in my own motherland. We have to secure our own motherland and then we can think of taking or resolving crisis. In the name of resolving crisis, if we bring crisis to our own home, I think then no state can prosper. That idea should be made clear by each and everyone. In democracy, there will be conflict, there will be clashes of ideas. But whatever may be the conflict, whatever may be the clashes of idea, Janani Janmabhoomi Sargadapi Goriyosi, we must ensure that Assam is secured, Assam remain peaceful at any cost. We have developed a particular idea, we have developed a particular mindset of seeking grant from Delhi. Now, what is Delhi? Delhi is a state, is a union of states. Now, when we ask grant from Delhi, basically we ask from whom? We presume that Delhi has a kitty. Now, who is contributing that kitty? Tamil Nadu, Karnataka, Maharashtra, they are contributing to the kitties of the nation. And we do agitation here, asking the kitty from our sister states. That indirectly, we are demanding money from Assam. Now, money is coming from where? Assam is not giving money. Money is given by the which state, which contribute, not dependent. Now,
in a way, indirectly we are asking Karnataka, Tamil Nadu, Maharashtra to contribute for the development of the state. That notion nobody will accept. If you see, in many a times, developed state like Tamil Nadu, Karnataka has now started saying that why our money goes to the other state. In a competitive federalism, those scenarios will emerge. But if Assam is also become a net contributor to the nation's growth, then nobody can accuse Assam of having resources of other states indirectly for the development of Assam. So, whenever I go to Delhi and I put up a memorandum from Prime Minister for asking money for the state, I clearly tell him, sir, give me this money now and I will return it back as a contributor state after 10 years. Because I don't want to borrow money from others and not return it after 10 years. I believe in a philosophy that today, whatever money central government is sending to Assam, it should be treated as an investment so that we can return that money with interest for the development of nation as days to come. That is the new Assam and that is the new philosophy of Assam. Tribal belt and block কোনেও থাকিব নোৱাৰে কিন্তু কথা হ'ল যে পাঁচটা প্যাৰামিটাৰ এজন মানুহে একেলগে গোটেই কাম কৰি দিব নোৱাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনমতে কোনো থাকিব নোৱাৰে কিন্তু কোনে কোনে থাকিব নোৱাৰে তাত এটা প্ৰটেক্টেড ক্লাছৰ লিষ্ট আছে আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নিয়ম আছে যে আমাৰ ঘৰত মই অসমীয়া মানুহ ময়ো থাকিব নোৱাৰো কিন্তু যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে মই আছিলোঁ তেতিয়াহ'লে মই পাৰোঁ গতিকে আইনৰ আওতাত কোনোবা যদি আহে তেওঁলোককো আমি নটিচ দিম কিন্তু তেওঁলোকেতো বঙালী মানুহৰ কথা কৈছে তেওঁলোকেতো লাঠি জুং কেতিয়াও নলয় অসমত বঙালী হিন্দু মানুহে লাঠি জুং লোৱাৰ ইতিহাস আছে নেকি আৰু আমিতো সকলোকে উচ্ছেদ কৰোঁ শিক্ষাকোট আমি কাক উচ্ছেদ কৰিছোঁ তেওঁলোকে মোক দুইফালে বজায় এবাৰ কয় যে মই মিয়াক টাৰ্গেট কৰি লৈছোঁ আকৌ যদি মিয়াৰ বাদে যদি বেলেগ মানুহক উচ্ছেদ কৰোঁ তেতিয়া কয় এওঁ খিলঞ্জীয়াক উচ্ছেদ কৰিলে আৰে দবাটো দুইফালৰ পৰা নামাৰিব দবাটো দুইফালৰ পৰা পিটি দিয়ে আজি যদি মই এতিয়া অসমীয়া গাঁও এখনত উচ্ছেদ কৰিব যাওঁ কংগ্ৰেছে প্ৰতিশ্ৰুতি দিব লাগিব যে মোক নকয় মই খিলঞ্জীয়াক উচ্ছেদ কৰিলোঁ শিলখাকুত কংগ্ৰেছে কি কৰিলে আমিতো হিন্দু মুছলমান চোৱা নাই আমি যোনে উচ্ছেদ কৰিছে তাকে উচ্ছেদিত কৰিছোঁ কংগ্ৰেছে মিয়াক উচ্ছেদ কৰিলে কয় যে আন জাতিক কিয় কৰা নাই আকৌ আন জাতিক কৰিলে কয় আন জাতিক কিয় কৰিছে গতিকে তেওঁলোকে তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰে যে তেওঁলোকে কাক উচ্ছেদ কৰাটো বিচাৰে দেৱব্ৰত শইকীয়াই বিবৃতি দিয়াৰ আগলৈকে সকলো শান্তি আছে এই গোটেই ঘটনাটো আৰম্ভ হ'ল যেতিয়া দেৱব্ৰত শইকীয়াই বিবৃতি দিলে কাৰণ এই মানুহখিনি ভূমিহীন নহয় এওঁলোকৰ দৰং আৰু মৰিগাঁৱত মাটি আছে তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ গুচি গৈছিল আৰু ভূমিহীন বুলি ক'লে বেলেগ কথা তেওঁলোক বুঢ়াবুঢ়ী গাঁৱৰ পৰা আহিছিলে আৰু দৰঙৰ এটা চৰৰ পৰা আহিছিলে তাত মাটিও আছে তেওঁলোকৰ তাত ভোটাৰ লিষ্টত নামো আছে এইখিনি ভূমিহীন নহয় কথা হ'ল যে আজি যদি ভূমিহীন মানুহ এজনক আমি উচ্ছেদ কৰিলেহেঁতেন কথাটো বেলেগ আছে এওঁলোক ভূমিহীন নহয় এই কথাটো আমি জানিব লাগিব মহাপুৰুষ গুৰুজনাক সংঘাতাই আৰু আপত্তি কি আছে আজিও যদি মিয়া সমাজে পত্ৰত লাই খুঁটা স্থাপন কৰিব আমিতো ভালেই পাম চাংখাই যেনেকে মহাপুৰুষ শংকৰদেৱক গুৰু মানি লৈছে আজিও যদি অসমৰ মিয়া মুছলমান সমাজে আহি বটদ্ৰৱা থানত শংকৰদেৱক গুৰু ভাবে আমি কিয় বেয়া পাম আমিতো আদৰণি জনাম মই নিজে জানো তেনেকুৱা গতিকে চাংখাৰ সৃষ্টি হৈছে কিন্তু সেই চাংখা নামত বাকী চাংখাৰ কথাটো ক'লে নহ'ব আজি যদি নতুন প্ৰজন্মৰ মুছলমান সমাজৰ মাজত মিয়া মুছলমান সমাজৰ মাজত বা চাংখাৰ সৃষ্টি হয় তেওঁলোকে যদি নৱ বৈষ্ণৱ ধৰ্মক আদৰণি জনায় এইটোতো জাতিটোৰ কাৰণে এটা ডাঙৰ ভাল খবৰ আমিতো বেয়া নাপাওঁ
প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই ক্ষেত্ৰত ইনিচিয়েটিভ লওক নতুন চান্থাৰ সৃষ্টিৰ কাৰণে। কালি আপুনি ট্ৰেইনিঙৰ কৈছে প্ৰতিষ্ঠানে ছ'চিয়েল মিডিয়াৰ কথা য'ত ডিবি ষ্টকৰ যিটো তাতো কৈছে সেইটো আছে ডিবি ষ্টক বুলি কথা নাই, যিমান আছে সৰু ডাঙৰ চব দিয়া হৈছে আৰু ভৱিষ্যতেও যি কেছ পোৱা যাব সেইটোকো দিয়া যাব। Sir, you have mentioned that Assam is going to become a gateway of East Asia. Southeast Asia. Yes. Not Assam is going to be. I want to see Assam as a gateway of Southeast Asia. ৰাইজৰ কোনো অসুবিধা নহয়। এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ অৰুণোদয়ৰ এটা দিশ হ'ল যে পুৰণা হিতাধিকাৰীসকলে এইবাৰ নতুনকৈ অৰুণোদয় পাবৰ কাৰণে আবেদন কৰিব লাগিব। যে মই পুৰণা আছো গতিকে মই পুৰণা পায়েই থাকিম তেনেকুৱা ব্যৱস্থা নাই। কাৰণ এতিয়া আমি অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী আধাৰৰ লগত লিংক কৰিব খুজিছো আৰু আধাৰৰ লগত all connected, all DC WhatsApp ৰাইজৰ কোনো অসুবিধা নহয়। এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ অৰুণোদয়ৰ এটা দিশ হ'ল যে পুৰণা হিতাধিকাৰীসকলে এইবাৰ নতুনকৈ অৰুণোদয় পাবৰ কাৰণে আবেদন কৰিব লাগিব। যে মই পুৰণা আছো গতিকে মই পুৰণা পায়েই থাকিম তেনেকুৱা ব্যৱস্থা নাই। কাৰণ এতিয়া আমি অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী আধাৰৰ লগত লিংক কৰিব খুজিছো আৰু আধাৰৰ লগত ঠিক ৰেণ্ডমলি পাছ দিলে কোন 5 জুন से एक बार पूछ लो। DC हाइलाकांडी। Good afternoon, sir. We are here, sir. Okay. DC Dhemaji. Sir, good afternoon, sir. Asu Sarvi. DC Gwalpara. Good afternoon, sir. I'm here, sir. DC. We have to devise our own way to protect our culture and legacy. If we do not talk about Lasit Borphukan, if we do not talk about Saraideau Moidam, nobody will talk about that. Now, if I ask the question, who has stopped us from not talking about Lasit Borphukan in last 400 years? Nobody has stopped us. We have not stopped any Marathi people to speak about Chhatrapati Shivaji. Is there any empirical proof that anybody has stopped Assamese people to talk about Lasit Borphukan? If we have taken time to speak about Lasit Borphukan, it is our own fault. Saraideau Moidam existed from 500 years ago. India attained independence 78 years ago. So if state government has not campaigned for UNESCO Heritage Tag for Saraideau Moidam in last 78 years, you cannot blame it to any non-Assamese people. You have to take the blame on ourselves. Why you took 78 years? Ultimately, when Assam society decided to take up the cause for our heritage, for our culture, India start listening. Once we talk about Lasit Borphukan, now Lasit Borphukan become an important name when anybody talks about Indian history. 1 or 2 important meeting was required. 1 or 2 important conference was required. Nobody has done that. Now you cannot put the blame on some non-Assamese for center's negligence of not talking about Lasit Borphukan. Center will not talk about Lasit Borphukan. We have to speak about our hero. Can anybody say that Atal Bihari Vajpayee has stopped you from talking about Lasit Borphukan? Indira Gandhi has stopped you talking about Lasit Borphukan? We have decided not to speak. When we decided to speak about Lasit Borphukan, it has amplified an entire country. Few days back, I have gone to Sotia. In 20 August 1942, the people of Sotia has hosted the
tricolor in the Sotia police station. I have studied the history. Aruna Ashraf Ali, Bhagat Singh, they have hosted the tricolor, but not in a British police station. Probably in the written history, as I tried to study, it was only in Sotia where tricolor was hosted in a British police station. When I mentioned this incident in Delhi among a Assamese crowd, next day entire Assamese newspaper has criticized me and says that Himanta Biswa Sarma has brought Gurpur to Sotia. We have memory about Gurpur, but we did not have memory about Sotia. Now, whom to blame? I think we have to be vocal about our culture. We have to be vocal our language. Why we have allowed Bordua, Batadraba to this situation today? No civil society will accept your own culture or your own legacy to be destroyed. Today you go to Batadraba. In a landscape of 5 years, if anybody who comes who doesn't believe in the ideal of Mahapurush Srimanta Sankardeva, and they started putting parallel religious structure, how long Batadraba or Bordua can remain intact with the same sensitivity? Now, we should have decided long back that this 5-kilometer radius will be protected. And we have 78,000 square kilometers. If we just would have protected only that 5 kilometers, nobody would have opposed. Nobody would have opposed. Not even a Kottar fundamentalist people also would not have opposed. Okay, you want to secure only 5 kilometers. Let you secure. We will encourage you to secure that 5 kilometers. But it is our own drawbacks that we did such a big agitation. We form our own government, but we did not decide to bring a simple land law that the surroundings up to 5 kilometers of Batadraba, Borpeta, Kamaikha, all these, even Puamokka, will be classified as a 5 kilometer as a protected landscape. For long, Guwahati was termed as a gateway of Northeast. We have to change the connotation. Guwahati will be the gateway of Southeast Asia. It cannot be the gateway of the Northeast. Once we decided to talk about that, I think gradually things will be changed, and I am sure with Guwahati, North Guwahati, Beach, Polasbari, Swalkusi, Bridge, I think Guwahati's landscape is going to dramatically change. It is a matter of time. But I see a bright future. I see a bright future for Assam, and I see a bright future for our Assamese